কাহিনী শুনিলে বুকু কঁপি উঠিব আপোনাৰ। ৭৭ৰ লগতো নঘটক এনে ঘটনা। নিজ মাতৃক গাঁত খান্দি জীৱন্তে পুতিলে পাষাণ পুত্ৰই। কিমান নিকৃষ্ট মানসিকতাৰ হলে নিজ পুত্ৰই কৰিব পাৰে এনে কাণ্ড। মানুহ অমানুহ হোৱাৰ জ্বলন্ত ছবি। পেৰালাইছিছ হৈ পৰি থকা মাতৃক জীৱন্তে সমাধিস্থ কৰিলে পুত্ৰই। তিনিচুকীয়া জিলাৰ ফিলবাৰী চাহ বাগিচাৰ ১ নম্বৰ লাইনত সংঘটিত হৈছে এই নাৰকীয় ঘটনাটো। গাভৰেল লাকৰা নামৰ লোকজনে নিজ মাতৃ বুধুনী লাকৰাক গাঁত খান্দি পুতিলে ঘৰৰ পাছফালে। প্ৰায় ৮-১০ বছৰৰ পৰা পেৰালাইছিছ ৰোগত ভুগি আছিল মাতৃ বুধুনী লাকৰা। সুদীৰ্ঘ বছৰ ৰোগীয়া মাতৃক শুশ্ৰূষা কৰি আহিছিল পুত্ৰই। কিন্তু আজি কিয় এইদৰে নিজ মাতৃক জীৱন্তে সমাধিস্থ কৰিলে সেয়া আশ্চৰ্যকৰ বিষয়। ঘটনাৰ বিষয়ে স্থানীয় লোকসকল অৱগত হোৱাত খবৰ দিয়া হয় আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাঁতৰ পৰা উদ্ধাৰ কৰে মাতৃগৰাকীক। স্থানীয় লোকসকলে জানিব দিয়া অনুসৰি গাঁতৰ পৰা খান্দি উলিওৱাৰ সময়তো উশাহ নিশাহ লৈ আছিল মহিলাগৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে গাভৰেল লাকৰাক। মইতো তেনেকুৱা একো নাজানো। মই ডিউটি গৈছিলোঁ আৰু ডিউটিৰ পৰা আহোঁতে খবৰ পালোঁ যি আমাৰ ফিলবাৰী ১ নম্বৰ আৰ্মি কেম্প লাইনৰ যি গাভৰেল লাকৰা বুলি কয় ল'ৰাটো, সি নিজৰ মাক মানে পিছফালে বাৰীৰ ফালে এনেকুৱা গাঁত খান্দি পুতি দিছিলে বোলে। তো অলপ দেৰিৰ পিছত মানুহবিলাকে চালে, সেয়ে কোনোবাই পুলিচক জনালে। তেতিয়া পুলিচ আহি সিহঁতক লৈ গৈছে, ইমানেই জানো আৰু। ল'ৰাটোক লৈ গ'ল আৰু ডেড বডিটো লৈ গ'ল। ডেড বডিও লৈ গ'ল, তাৰপিছত ল'ৰাটোকো লৈ গৈছে। তাৰ লগত সিহঁতৰ ফেমিলিৰ গৈছে কেইজনমান। মানুহজনী মৰা নাছিলে গাঁতত? যেতিয়া গাঁতত পুতিছিলে তেতিয়া মানে মৰা নাছিলে বুলি শুনিছোঁ। আৰু যেতিয়া গাঁতৰ পৰা ওলালে তেতিয়াও অলপ মানে সি তাৰ উশাহটো চলি আছিলে আৰু। কি বেমাৰী আছিলে নেকি মানুহ? বহুত দিনৰ পৰা বেমাৰী আছিলে। কমেও ৭-৮ বছৰৰ আগৰ পৰা মানে সেই বিচনাৰ পৰা উঠিব পৰা অৱস্থাত নাছিলে আৰু। বিচনাতে পেচাব কৰে, বিচনাতে চব লেট্ৰিন টেট্ৰিন চব কৰে। একো খোজ তোজ কাঢ়িব নোৱাৰে, অকল মাতটোৱে আহে মানে তাৰ। তেনেকুৱা অৱস্থাত আছিলে। কি হ'ল ঘৰত তাৰ ডাঙৰ ককায়েকটা আছে। তো সি কেইদিনমানৰ কাৰণে আহিছিলে। তাৰপিছত কি হ'ল সিহঁতৰ ফেমিলিৰ কথাটো মই নাজানো। তাৰ ককাইটো এই গাঁও ফালে ক'ৰবাত সি সেইফালে কাম কৰে যে সেইফালে থাকিব ধৰিলে। পিছত ল'ৰাটো আৰু তাৰ মা দুইটাই ঘৰত দুইটাই আছে আৰু। ইমান বছৰতো ল'ৰাই শুশ্ৰূষা কৰি আছিলে, চোৱা চিতা খোৱা বোৱা এইবিলাক? চব ল'ৰাটোৱে কৰিছিলে। ল'ৰাটো তেনেকুৱা কৰিব বুলি মানে মানুহে ভবাও নাছিলে মানে আগত যেনেকুৱা যতন কৰিছিলে, তাৰ মাৰ প্ৰতি যি মৰম আছিলে সেইটো কৰিছিলে আৰু। ভালেমান বছৰ তেওঁ সেইবিলাক মানে তাৰ মাক মানে পূৰা হেৰি কৰিছিলে আৰু। মৰমটো থাকিবই ন। মাকৰ আৰু ল'ৰাটোৰ নাম কি হয় জানে নেকি? ল'ৰাটোৰ নাম গাভৰেল লাকৰা হয় আৰু মাৰ নাম বুধনী। আমাৰ লাইনত চাগি বুলি কয়, কিন্তু তাৰ অৰিজিনেল নামটো বুধনী হয়। মাকুমৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, নিউজ নাও। আপুনি আমি সকলোৱে ব্যৱহাৰ কৰোঁ ছ'চিয়েল মিডিয়া। দেশ দুনিয়াৰ খবৰ এতিয়া আমাৰ হাতৰ মুঠিত। পাৰ্থক্য মাথো কোৱালিটিৰ। কেনেদৰে ডেভেলপ কৰিব আপুনি আপোনাৰ ফেচবুক পেজ, ইউটিউব চেনেল বা অন্যান্য মাধ্যমসমূহ? টেলিভিছন এংকাৰিং, নিউজ ৰিপৰ্টিং, বেছিক ভিডিঅ' এডিটিং, গ্ৰাফিক্স ইত্যাদি সকলোবোৰ সামৰি আমি আপোনালোকলৈ লৈ আহিছোঁ মাইন মিডিয়া ইনষ্টিটিউট অফ নৰ্থ ইষ্ট।